এটা বিগ ব্ৰেকিং নিউজ। গৰু চুৰিক কেন্দ্ৰ কৰি নিশা ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ৰাইজে জ্বলাই টচ নচ কৰি দিলে 5টাকৈ বাসগৃহ আৰু তাৰ পাছতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কোন প্ৰান্ততে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গৰু চুৰিক কেন্দ্ৰ কৰি ৰাজ্য উত্তপ্ত হৈ পৰিছে। জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত গৰু চুৰৰ অভিযোগত নিশা ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰিলক্ষিত হৈছে। গৰু চুৰি কৰাৰ অভিযোগত ৰাইজে জ্বলাই দিলে 5টাকৈ বাসগৃহ। প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে বৃহৎ সংখ্যক লোকৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। নিশাৰ ভাগত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত। ভাঙি চুৰমাৰ কৰি দিয়া হৈছে শ্বাহজাহান, মইদুল, চানোৱাৰ, আজাদ, চুৰমান, আজাদ আলীৰ বাসগৃহ। ৰাইজৰ অভিযোগ গৰু চুৰত জড়িত হৈ আছিল আটাইকেইজন আৰু অৱশেষত ঘৰ পৰ্যন্ত জ্বলাই দিয়া হৈছে। কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ জ্বলাই দিছে বাসগৃহ। ঘটনা সংঘটিত হোৱাৰ পাছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কোকৰাঝাৰৰ দুৰামাৰীত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। পুৱতি নিশা পৰ্যন্ত দাও দাওকৈ জ্বলি থাকিল আটাইৰে বাসগৃহ। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা হৈছে। কোকৰাঝাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সন্ত্ৰাস জড়িত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গৰু চুৰৰ অভিযোগত নিশা ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গৰু চুৰি কৰাৰ অভিযোগত ৰাইজে জ্বলাই দিছে 5টাকৈ বাসগৃহ। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম। কথম্পি বৃহৎ সংখ্যক লোকৰ জীৱন ৰক্ষা পৰিছে। আমি সামগ্ৰিক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। নিশা কেনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কোকৰাঝাৰৰ দুৰামাৰীত। গৰু চুৰিক কেন্দ্ৰ কৰি এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কোকৰাঝাৰৰ দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছোঁ। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ জ্বলাই দিছে 5জন লোকৰ বাসগৃহ। আমি দৃশ্যাংশ দেখুৱাই যাম। সমান্তৰালভাৱে কিছু মন্তব্য আহি পৰিছে। মন্তব্য শুনাৰ চেষ্টা কৰিম পোনে পোনে। বিষ্ণুপুৰীৰ পৰা কিবা গৰু চুৰি কৰি আনিছে বোলে। এতিয়া তাতে আমাৰ গৰুবিলাকে কিবা কমপ্লেইন দিছে গৰু চুৰি বন্ধ কৰিব লাগে। আমাৰ মানসিকলা ওইদিকে কাম কৰিবলৈ যায়, তেওঁলোক অসুবিধা হৈছে যে তাতে গাঁৱত ঘুমাইলেই কিবা ৰাতি হলে কৈ থাকে যে তোমালোকে বাঙাল বিলাক গৰু চুৰি কৰি থাকে, এরকম হব লাগে, এরকম নহব, বন্ধ কৰিব লাগে। তাৰ কাৰণে আমাৰ ৰাইজ বিলাক এইবিলাক কৰি আছে। ৰাইজ বিলাক চোৰ বিলাকক কৈছে যে কালি কৈছে যে 8টাত আমাৰ কিবা গাঁৱত মিটিং হব, তাতে যাবি তোমালোকে। তেওঁলোকে যোৱা নাই, কিবা পলায়ন কৰিছে। তাৰ কাৰণে ৰাইজ বিলাক কিবা ৰাগান্বিত হৈ কিবা কি কৰিছে, জুই লগাই দিছে। 6টা আছে, 6টা। 6টাৰ ভিতৰত কেইটা ঘৰ জ্বলোৱা পেলা? 5টা হৈছে আৰু এটা আছে হেকাইপাৰা, নয়াপাৰা হয়। দুৰামাৰীত কেইটা আছে? দুৰামাৰীত 5টা আছে। কি নাম ইহঁতৰ? আমজাদ আলী শেখ, তারপর শাহজাহান আলী শেখ, আর সুরমান আলী শেখ, আর মহিদুল আলী শেখ, আর এজনটো আসাদ আলী, ওইটো হেকাইপাড়ার হয়। ৰাইজৰ দাবীটো কি? দাবীটো এই কাৰণে যে গৰু চুৰ বন্ধ কৰিব লাগে। আমাৰ কিবা অসুবিধা হৈছে ৰাইজ বিলাকৰ, নাযায়। তেওঁলোকৰ কাৰণে আমাৰ কিবা এতিয়া বন্ধ কৰিব লাগে, কিবা ধৰিব লাগে, শাস্তি দিব লাগে, উচ্ছেদ কৰিব লাগে। পুলিচ কিবা এতিয়া জুই লগাই দিয়া হৈছে, এতিয়া আহিয়াতো কাম নাই না।
এবার ৰাইজৰ লগত নাপায় না এইটোই মানে পুলিচক এতিয়া আপোনালোকে কি চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব? আহ্বান জনাব গৰু চুৰ বিলাকক ধৰিব লাগে আৰু শাস্তি দিব লাগিব বন্ধ কৰিব লাগে মুঠতে গৰু চুৰ বন্ধ কৰিব লাগে এইটোই এইটো গাঁৱত যিটো আছে কোনোবাই মানে চুৰ কৰি থাকে বোলে গৰু এদিনা ৰাতি ক'ৰ পৰা বা আনিছিল এইটো মানুহখিনি দৌৰি কিনি এটা আনিছিল আনি কিনে ধৰা পাল নাম ওলাল এটা মানে আমজাদ আলী বুলি এই গাড়ীটোৰ নাম মানুহটোৰ নাম বড়ো বস্তিৰ পৰা আনিল এতিয়া ইহঁতে কোনোবাই কৈ আছে যে আমি অকল নোৱাৰো কামটো কিন্তু আমাকে কোনোবাই সহযোগিতা কৰি থাকে মানে বড়ো আৰু বাঙাল আৰু মিক্সাৰ আছে ইয়াতে হা কিন্তু এতিয়া বড়োৰ কথা ক'ব নোৱাৰো আমি কিন্তু আমাৰ এতিয়া এইটো উমাৰ শাসনটো উমৰা কৰিব হা উমাৰটো উমাৰা কিবা কৰিব কিন্তু আমাৰ যিটো আমাৰ গাঁৱৰ যিটো চুৰ আছে এইটো আমি ইয়াৰ পৰা আঁতৰি দিব লাগে হা আঁতৰি দিব লাগে কাৰণ ইয়াতৰ কাৰণে আমাৰ যিবিলাক গৰীব মানুহ আছে দুখীয়া মানুহ আছে এই বড়ো হাজিৰা কৰা মানুহ আছে এই বড়ো বস্তিত যাৱাৰ নোৱাৰে তাতে গেলে এনে উল্টা পাল্টা কৈ থাকে যে ইয়াতো চুৰ বাঙাল চুৰ দূৰা মাৰি যেটো এনেকা কৰি মানে অসন্মান কৰি থাকে তাৰ কাৰণে বহুত কমপ্লেইন দিয়াছিল হা ইহঁতক কোৱা হৈছিল নেকি বন্ধ কৰাৰ কথা? বন্ধ কৰাৰ কথা কোৱা হৈছিল ৱাৰ্নিং দিয়া হৈছিল পুলিচ প্ৰশাসনৰ তাতেও গৈছিল ইহঁতে লৈ যায় এনে এৰি দে হা আৰক্ষীয়ে লৈ যায় এনে এৰি দে তাৰ পিছত এইটোতো এনেকা কৰি নহব এতিয়া কালিৰ পৰা পৰহিৰ পৰা আমাৰ মানুহখিনি তাৰ ইহঁতৰ বস্তি যাব নোৱাৰে ইয়াতে